যিগৰাকী পিতৃ মাতৃৰ সন্তান জন্ম হৈছে তেওঁলোকৰ সৈতে জড়িত যদি বংশটো বহুত ডাঙৰ হয় বহল হয় তেতিয়াহ'লে সেই বংশটোৱে সেই সমানে এমাহলৈকে চোৱা বা অখোজ পালন কৰিব নি আচলতে কথাটো এনেকুৱা হয় প্ৰকৃততে মূল ধৰি লওক অখোজটো পালন কৰে পিতৃ মাতৃয়েহে কিন্তু সেই পিতৃ মাতৃৰ সহিত সেই গৃহখনত যিকেইজন সদস্য থাকে একেলগতে খোৱা বোৱা ইত্যাদি সকলো চলে কাৰণে সেই গৃহখনৰ লোকসকলেহে সম্পূৰ্ণ এমাহলৈকে অখোজটো পালন কৰে কিন্তু বাকী 3 পুৰুষ বা 7 পুৰুষলৈকে যিসকল সম্পৰ্কিত লোক আছে তেওঁলোক সন্তান জন্মৰ প্ৰকৃততে চাবলৈ গ'লে অন্তত আমাৰ সাধাৰণতে কি হয় ধৰি লওক 11 দিনৰ ভিতৰত নাৰী কৰ্তন বা নাৰী ছেদন হৈ যায় গতিকে সেই সিমান দিনৰ নাৰী ছেদনৰ পাছত বা নাৰী ছেদন নহ'লেও যিসকল 3 পুৰুষতকৈ ঊৰ্ধ্বত আছে 3 পুৰুষৰ বাহিৰৰ যিসকল লোক তেওঁলোকে শান্তি গ্ৰহণ কৰি যদি খবৰটো নাই পোৱা গম নাপায় তেতিয়াহ'লেতো কোনো কথাই নাই কাৰণ গম পালেহে অখোজ পালন হয় গম নাপালে অখোজ পালন নহয় গতিকে 3 পুৰুষৰ পাছত যিসকল লোক আছে তেওঁলোকে যদি শাস্ত্ৰীয় বিধি বিধান অনুসৰি ধৰি লওক সকলো কাৰ্যকৰ্ম কৰিছে তেতিয়া শান্তি এটা গ্ৰহণ কৰি বাকী সকলো কৰ্ম কৰিবলৈ তেওঁ অধিকৃত হয় এইটো নহয় যে কাৰোবাৰ কোনোবা এটা বংশত কাৰোবাৰ গৃহত সন্তান এটি জন্ম হ'ল গতিকে সেই বংশৰ সৈতে জড়িত গোটেই লোকসকলে ধৰি লওক এমাহলৈকে অখোজ পালন কৰিব সেইটো আচলতে কথা নহয় কিন্তু আমাৰ সমাজত এইটো এনেকুৱা কিছুমান পৰম্পৰা চলি আহিল সেইকাৰণে চলি থকা হয় এইটো শাস্ত্ৰতো এনেধৰণৰ বিধান আছে প্ৰকৃততে নাৰী ছেদনৰ পাছত একো নাথাকে কিন্তু ধৰি লওক সম্পূৰ্ণ শৰীৰৰ অখোজ নিবৃত্তি হয় সেই এমাহ দিন সময় লয় সেইটো এটা চিন্তা আছে কাৰণে সেই এমাহৰ মূৰত অন্ততঃ পিতৃ মাতৃয়ে শুদ্ধিকৰণ কৰে আৰু পিতৃ মাতৃৰ সৈতে যিকেইজন সদস্য একেলগতে থাকে সেই গৃহখনৰ লোকসকলেও সেই এমাহৰ মূৰত সম্পূৰ্ণ দিয়ে কিন্তু তাৰ বাহিৰে 3 পুৰুষৰ ভিতৰত যিসকল আছে তেওঁলোকে যদি 3 পুৰুষতকৈ উৰ্ধ্বত হয় তেতিয়াহ'লে 3 দিনৰ পাছতেই আৰু 3 পুৰুষৰ পাছৰসকলে নাৰী ছেদনৰ পাছত সেই অখোজটো নিবৃত্তি ঘটাব পাৰে বা শান্তি এটি প্ৰদান কৰি সকলো কৰ্ম কৰিবলৈ তেওঁলোকৰ অধিকাৰী হয় আৰু মৰণা শৌচৰ ক্ষেত্ৰতো তেনেকুৱা আচলতে কথা হয় কি যদি 3 পুৰুষৰ ভিতৰত আছে তেতিয়াহ'লে সম্পূৰ্ণ অখোজ পালন কৰিব লাগে আৰু 3 পুৰুষতকৈ যদি উৰ্ধ্বত হয় তেতিয়াহ'লে দশাহলৈকে অখোজ আৰু যদি 7 পুৰুষৰ উৰ্ধ্বত হয় তেতিয়াহ'লে কোনো ধৰণৰ অখোজ নাথাকেগৈ গোত্ৰচ্ছেদ হৈ যায় বুলি কোৱা হয় আমাৰ কি কৰা হয় চাবচোন নান্দীমুখৰ শ্ৰাদ্ধত 9 পুৰুষৰ শ্ৰাদ্ধ বুলি যে কয় 9 পুৰুষৰ শ্ৰাদ্ধটো কি কৰা হয় পিতৃকুলৰ 7 পুৰুষৰ কথা মাতৃকুলৰ 3 পুৰুষৰ কথা তেনেদৰে ধৰি আচলতে নান্দী পুৰুষৰ শ্ৰাদ্ধ কৰাৰ এটা ব্যৱস্থা আছে কিন্তু আচলতে এইবিলাক বিষয় সোমাবলৈ এনেকুৱা যে সমাজভেদে প্ৰচলনবিলাক বেলেগ হয় কিছু স্থানতো 9 পুৰুষৰ শ্ৰাদ্ধ চাউল কৰে এনেকুৱা ধৰণৰ কিবা কিবি ব্যৱস্থা আছে এইবিলাক কথা বাৰু বেলেগ কিন্তু